নমস্কাৰ। আজি 15 আগষ্টৰ ৰাশিফল দি আগবঢ়াইছোঁ। আপোনালোকৰ সকলোকে স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক প্ৰথমে মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলৰ আজি মাতৃৰ শৰীৰ বৰ ভাল নহয়, অলপ ধ্যান ৰাখিব। কৰ্মৰ চাপ দেখা গৈছে। ব্যৱসায়ত ভাল, দাম্পত্যত বিবাদ বাঢ়িব। আইনী কৰ্মত ভাল ফলাফল পাব। বিদ্যাত বাধা, সন্তানৰ কষ্ট দেখাইছে। ভাই ভনীৰ সৈতে সম্পৰ্ক বৰ ভাল নহয়। শৰীৰৰ ওপৰত নজৰ ৰাখক। পৰিবাৰৰ অসুবিধা দূৰ কৰিবলৈ চেষ্টা কৰক। কৰ্মত খৰধৰ কৰক, ফলাফল ভাল পাব। মেষ ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 9, শুভ ৰং ৰঙা। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত আজি কোনো লোকৰ মাথা অতিৰিক্ত গৰম হ'ব। সন্তানৰ শৰীৰৰ ওপৰত নজৰ ৰাখিব। ব্যৱসায়ত ভাল নহয়। কাৰোৰ সৈতে ভুল বুজাবুজি, তৰ্ক, বাদ বিবাদ হ'ব পাৰে ব্যৱসায় স্থলত। চাকৰিৰ ক্ষেত্ৰত ভাল, দাম্পত্য জীৱনত বৰ ভাল নহয়। ভাগ্য আজি সুপ্ৰসন্ন থাকিব, সেয়েহেতু আপুনি দিনটো ভাল ধৰণে পাৰ কৰিব পাৰিব। কোনো অশান্তি জামালা আজি দিনটোত সমাধা হ'ব পাৰে। কথা যদি ক'বলগীয়া থাকে বেছিকৈ ক'ব। শুভ ৰং বগা, শুভ সংখ্যা 3। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ পৰিবাৰৰ সদস্যৰ শৰীৰ বৰ ভাল দেখা নাযায়, নজৰ ৰাখিব। ভ্ৰমণত প্ৰব্লেম দেখাইছে। ব্যৱসায় স্থানত ভাল, দাম্পত্যত চাপ, প্ৰেম প্ৰণয়টো ঠিক দেখা গৈছে। বিদ্যাত ভাল, চাকৰিৰ ক্ষেত্ৰতো ভাল দেখাইছে। কিছু লোকে আপোনাক নজৰ দিছে, এই ক্ষেত্ৰত আপুনি ধ্যান দিব। লাহে ধীৰে দিনটো কৰ্ম কৰি যাব। ভাগ্য সুপ্ৰসন্ন থাকিব। মিথুন ৰাশিৰ লোকসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 4। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ সন্তান শৰীৰ খিয়াল ৰাখিব। অৰ্থ ভাগ্য ভাল, আজি কাৰ্য সিদ্ধি হোৱাৰ সম্ভাৱনা আছে। কৰ্মত প্ৰয়োজনতকৈ হেঁচা বেছিকৈ প্ৰয়োগ কৰক, সফলতা পাব। দাম্পত্য জীৱনত বৰ ভাল নহয়। বিদ্যাত ভাল দেখাও নাযায়। মাথা দিনটোত যিকোনো ক্ষেত্ৰতে অতিৰিক্ত গৰম নকৰিব, ধৈৰ্য হেৰাব পাৰে দিনটো। আপোনাতকৈ কোনো ডাঙৰৰ সৈতে থকা বাদ বিবাদ পুৰণি সমাধা কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা 1। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ দিন বৰ ভাল নহয়। আজিৰ দিনটো আপুনি অশান্তি অনুভৱ কৰিব। ব্যৱসায় স্থানত ভাল, সন্তান সুখ ভাল দেখা গৈছে। নিজৰ হাতে টকা পইচা আজি বেছিকৈ খৰচ নকৰিব। শুভ সংখ্যা 2, শুভ ৰং হালধীয়া। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ দিন সফলতা দেখাইছে। পৰিবাৰৰ শৰীৰ ভাল, মনৰ নিসংগতাই আজি আপোনাক আমনি দিব। আইনৰ দিশটো ভাল দেখা গৈছে। ব্যৱসায় ক্ষেত্ৰতো ভাল, বন্ধু ভাগ্যও ভাল। আনৰ দায়িত্ব আজিৰ দিনটোত নল'ব। পুৰণা ৰিলেশ্যন ঠিক কৰিবলৈ চেষ্টা কৰক, ভাল হ'ব। কন্যা ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ কিছু লোকৰ শৰীৰ আজি ভাল দেখা নাযায়। টকা পইচাৰ নাটনি দেখাইছে। কৰ্মক্ষেত্ৰত দায়িত্ব পালন কৰিবলগীয়া হ'ব। আনৰ দায়িত্ব পালন কৰি দিনটোত আপুনি আজি ভাগৰি পৰিব। দাম্পত্যত ভাল, আইনৰ দিশটোত বৰ বেয়া দেখা নাযায়। দিনটোত খৰচ কমাব।
পাৰিবাৰিক শত্ৰু বৃদ্ধি পাব। আনে আপোনাক ব্যৱহাৰ কৰি আজি আঁতৰি যাব। তুলা ৰাশিৰ লোকসকলৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 4। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে মাতৃৰ শৰীৰৰ নজৰ ৰাখক, বৰ ভাল দেখা নাযায়। কিন্তু আজি কোনো লোকৰ সৰ্ব কাৰ্য সিদ্ধি হ'ব পাৰে। ভ্ৰমণত ভাল দেখা গৈছে, সন্তানৰ ঠিক দেখা গৈছে। আজি আপুনি স্মাৰ্ট হৈ কৰ্ম কৰক, সফলতা পাব। যিকোনো সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা 2। এতিয়া আহিব ধনুৰাশি। ধনুৰাশিৰ ক্ষেত্ৰত দেখা গৈছে পাৰিবাৰিক ক্ষেত্ৰত ভাল দেখা নাযায়। শৰীৰ ভাল, ভ্ৰমণত বৰ ভাল নহয়। দাম্পত্য জীৱনত ভাল, কিন্তু পাৰিবাৰিক শত্ৰুৱে আপোনাক অশান্তি দিব। বিদ্যাত সাফল্য দেখাইছে। যিকোনো দুখৰ বাবে আপুনি বদনামৰ ভাগিদাৰ হ'ব। ধনুৰাশিৰ লোকসকলৰ শুভ সংখ্যা 4, শুভ ৰং হালধীয়া। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ যিকোনো ধৰণৰ জামলাৰ পৰা আজি মুক্তি পাব পাৰে। ভ্ৰমণত ভাল দেখাইছে। কিবা আলোচনা থাকিলে আগবাঢ়ক, নিজেই সফল হ'ব। শত্ৰু দমন হ'ব। বিদ্যাত ভালেই দেখা গৈছে। মকৰ ৰাশিৰ লোকসকলৰ শুভ ৰং বগা, শুভ সংখ্যা 3। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ নিজৰ শৰীৰ ভাল দেখাইছে, কিন্তু পৰিয়ালৰ শৰীৰ ভাল নহয়। দাম্পত্যত ভাল, বিদ্যাত মনোযোগ বহাওক। আনে আপোনাৰ ওপৰত কৃতিত্ব কৰিবলৈ চেষ্টা কৰিব পাৰে। আজিৰ দিনটোত নজৰ দিব। আজিৰ দিনটোত টকা পইচা বিনিয়োগ নকৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 7। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ যিকোনো প্ৰব্লেম পুৰণা সমাধা কৰক, সমাধা হোৱাৰ সম্ভাৱনা আছে। পিতৃ সন্তানৰ শৰীৰ বৰ ভাল দেখা নাযায়। শত্ৰু দমন কৰক। আত্মীয়ই আপোনাৰ পৰা সুযোগ আদায় কৰাৰ চেষ্টা কৰিব। আজি আঘাত, ৰক্তপাত আদিৰ পৰা সাৱধানে থাকক। যান বাহনৰ পৰা সাৱধানে চলাচল কৰিব। মীন ৰাশিৰ লোকসকলৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 3। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।